নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম কিছুদিন আগতে হৈ যোৱা টেটকাম ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ কাট অফৰ ওপৰত সাবজেক্ট ওয়াইজ কিমান কাট অফ যাব পাৰে কোনটো সাবজেক্টত কাট অফ কমিব কোনটোত বাঢ়িব অলপ সো গোটেইখিনি আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আপোনালোকে সকলে গম পাইছিলে যেটো গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছিল যিখিনি সো তাত কিমান পোষ্ট আছিল সো আৰ্টছৰ আছিল 3426 টা সায়েন্সৰ আছিল 2167 টা মেথছৰ আছিল 1766 টা হিন্দীত আছিল 642 টা আৰু সংস্কৃতৰ আছিল 229 টা সো ইয়াৰে যিখিনি টোটাল পোষ্ট আছে আপোনালোকে অলৰেডি দেখিছে স্ক্ৰিনত যদি সায়েন্স আৰু আৰ্টছৰ ক্ষেত্ৰত চাবলৈ যায় কাট অফ অলপ বাঢ়িব বাকি কেইটা সাবজেক্ট মানে তুলনাত মেথছ বা হিন্দী সংস্কৃত এই কেইটাৰ তুলনাত আৰ্টছত আৰু সায়েন্সত যেটো ক্যান্ডিডেটৰ সংখ্যা বহুত বেছি আছে আপোনালোকে গম পাইছে বহু সংখ্যক ল'ৰা ছোৱালী আছে এই দুটা সাবজেক্টৰ ক্যাটাগৰীত সো এই দুটাত কাট অফ বঢ়া অলপ সম্ভাৱনা বেছি আছে কিন্তু মেথছৰ ক্ষেত্ৰত পোষ্ট ভালে সংখ্যক আছে কিন্তু ল'ৰা ছোৱালী আছে যদিও মানে হিমান বেছি কাট অফ নাযায় যিমান আৰ্টছ বা সায়েন্সত যাব কাট অফ হিমান বেছি নাযায় আৰু হিন্দী আৰু সংস্কৃতৰ ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম সো কাট অফ ইয়াতে কম যাবই আপোনালোকে নিশ্চিত থাকক সো বলকচোন কেনেকুৱা কাট অফ যাব পাৰে আৰু এই ভিডিঅ'টো সম্পূৰ্ণ এটা প্ৰেডিকচনৰ ওপৰত হয় কিছুমান ক্ষেত্ৰত আমি এনালাইসিস কৰি যিখিনি গম পাইছো সো আনুমানিক এটা কাট অফৰ ভিডিঅ' অলপ ইফাল হ'ব পাৰে বহুত বেছি হিউজ ডিফাৰেন্স নহব কিন্তু অলপ ইফাল হ'ব পাৰে সো বলকচোন চাই লওক কেনেকুৱা কাট অফ যাব পাৰে সো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আৰ্টছত যদি আপোনালোকে ইউআৰৰ ক্ষেত্ৰত চাবলৈ যায় তেতিয়ালে 65 প্লাস থাকিব লাগে কাট অফ ওবিসিৰ ক্ষেত্ৰত 60 প্লাস এসসিৰ ক্ষেত্ৰত 55 প্লাস এসটি প্লেনছ আৰু হিলছৰ ক্ষেত্ৰত 50 ৰ আশে-পাশে থাকিব আৰু সায়েন্সৰ ক্ষেত্ৰত যদি ইউআৰৰ চাব যায় তেতিয়ালে 75 প্লাস থাকিব ওবিসিৰ 70 প্লাস থাকিব লাগে এসসিৰ 65 প্লাস থাকিব লাগে এসটি প্লেনছ আৰু এসটি হিলছৰ 60 প্লাস থাকিব লাগে আৰু মেথছত অলপমান কম যাব বুলি মই অলপ আগতে ক'লোৱে আপোনালোকক সো মেথছত ল'ৰা ছোৱালীৰ সংখ্যা হিমান বেছি নাই কিন্তু পোষ্ট বহুখিনি আছে সো এক্সাম যেটো এবাৰ টাফ হৈছে আপোনালোকে সকলে গম পাইছে পিজিটিৰ যিখন পেপাৰ হৈছে সেইখনতকৈ জিটিখন বেছি মানে সকলে টান পাইছে পেপাৰখন সো এইখনত কাট অফ যথেষ্ট কমিব মেথছৰ ক্ষেত্ৰত ইউআৰৰ ফালৰ পৰা যদি চাব যাও তেতিয়া হলে 58 প্লাস থাকিব লাগে ওবিসিৰ 54 প্লাস এসসিৰ 50 প্লাস আৰু এসটি প্লেনছ আৰু এসটি হিলছৰ ক্ষেত্ৰত 45 ৰ আশে-পাশে থাকিব মেথছৰ ক্ষেত্ৰত বাকি হিন্দীৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ সংখ্যা কম যথেষ্ট আৰ্টছ বা সায়েন্সৰ তুলনাত সো ইউআৰৰ ক্ষেত্ৰত 62 প্লাস থাকিব লাগে ওবিসিৰ ক্ষেত্ৰত 58 প্লাস এসসিৰ ক্ষেত্ৰত 54 প্লাস আৰু এসটি প্লেনছ আৰু এসটি হিলছৰ 49 ৰ আশে-পাশে থাকিব আৰু সংস্কৃতৰ পোষ্ট অলপ কম আছে যদিও ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম কাৰণ সংস্কৃতৰ মানে বেছি ল'ৰা ছোৱালী নাথাকে ইমান পঢ়াৰ ল'ৰা ছোৱালী সো 57 প্লাস থাকিব লাগে ইউআৰৰ ক্ষেত্ৰত ওবিসিৰ ক্ষেত্ৰত 55 প্লাস থাকিব লাগে এসসিৰ ক্ষেত্ৰত 50 প্লাস আৰু এসটি প্লেনছ আৰু এসটি হিলছৰ ক্ষেত্ৰত 45 প্লাস থাকিব লাগে এইটো সম্পূৰ্ণ আনুমানিক এটা কাট অফৰ ভিডিঅ' হয় অলপ ইফাল হ'ব পাৰে সো পিজিটিৰ ক্ষেত্ৰতো যদি মই ক'ব যাও এইটো জিটিৰ যেটো মই কাট অফৰ এটা মানে ভিডিঅ' বনাইছো পিজিটিৰ মই এক্সট্ৰাকে নবনাও পিছত মানে আৰু ইয়াতে একেলগে কৈ দিও সো পিজিটিৰ ক্ষেত্ৰত অলপ বাঢ়িব প্ৰত্যেকটা ক্যাটাগৰীৰ ক্ষেত্ৰতে অলপকৈ বাঢ়িব এতে ধৰি লওক আৰ্টছৰ ক্ষেত্ৰত ইয়াতে ইউআৰৰ 65 প্লাস আছে কিন্তু পিজিটিৰ ক্ষেত্ৰত 7 বা 10 অলপ বাঢ়িব পাৰে মানে এটা ধৰক ইয়াতে যেটো 65 আছে আপোনালোকে ধৰি লওক 75 ৰ আশে-পাশে থাকিব পিজিটিত ইউআৰৰ কাট অফ ওবিসিৰ তেনেকে আপোনালোকে 7 বা 10 ৰ ইফাল মানে এটা বঢ়াই ল'ব পাৰে কমি নাযায় বাঢ়িব আপোনালোকে 70 ধৰিব পাৰে ওবিসিৰ ক্ষেত্ৰত পিজিটিৰ আৰ্টছৰ ক্ষেত্ৰত ঠিক তেনেদৰে এসসিৰ ক্ষেত্ৰতো 65 ধৰিব পাৰে
সো এনেকৈ 10 বা 7 এটা মানে আপোনালোকে বঢ়াই লৈ এটা আনুমানিক এটা হিচাপ কৰিব পাৰে বহুত বেছি বাঢ়ি নাযায় 10ৰ মানে আশে পাশে থাকিব সো পিজিটিৰ ক্ষেত্ৰত তেনেকুৱা হ'ব কাট অফটো আৰু এইবাৰ যেহেতু পৰীক্ষা সকলে মানে সিমান এটা সহজ পোৱা নাই সকলোৰে ক্ষেত্ৰতে মানে পৰীক্ষাটো সকলোৰে বেয়া হৈছে এইবাৰ সো আনুমানিক যদিও কাট অফ যদিও ইয়াত ভিডিঅ'টো মই বনাইছোঁ কিন্তু যথেষ্টখিনি এনালাইচিছ কৰি চাইছোঁ আৰু এইখিনিৰ ভিত্তিতে মই এই ভিডিঅ'টো বনাইছোঁ এইখিনিৰ আশে পাশে থাকিব লাগে কাট অফ সো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল থেংক ইউ